কংগ্ৰেছৰ পৰিস্থিতি বুলি ক'বলৈ খুবেই ভাল। অকল BTC বুলি নহয়, গোটেই অসমতে এতিয়া সকলোৱে কংগ্ৰেছ দলক বিচাৰিছে। এই বিজেপিৰ যি মিছা আশ্বাস, মানুহক যি ঠগবাজি, তেওঁলোকৰ জুমলাবাজি, তাৰ পৰা মানুহবোৰ বিতষ্ট হৈছে। আজি সকলোতে যি কৰাপশ্যন, আপোনাৰ BTCতে কওক, আপোনাৰ হাগ্ৰামাৰ টাইমতে হওক বা প্ৰমোদ বড়োৰ টাইমতে হওক বা বিজেপি সকলোৱে মিলি তেওঁলোকে যি কৰাপশ্যন কৰিছে, কৰাপশ্যনৰ এগেইনষ্টে আমি সকলোকে ন্যায় প্ৰদান কৰিবৰ কাৰণে কোনো জাতি, বৰ্ণ, ধৰ্মৰ কথা নাই। ইয়াতে আমি সকলো অসমবাসীৰ যাতে সম উন্নয়ন হয় তাৰ বাবে আমি কাম কৰি আহিছোঁ। আৰু ৰাইজে বিচাৰিছে, এটা নতুনত্ব বিচাৰিছে BTCত। আমি BTCত কংগ্ৰেছে এৰি দিছিলোঁ মানে এনেকুৱা ধৰণৰ আছিলে যে আমি সকলোকে সন্মান জনাইছিলোঁ। আমি BTCবাসীক সন্মান জনাই পেলাই তেওঁলোকৰ নিজৰে স্বশাসন হওক এই বুলি ভাবি পেলাই আমাৰ তৰুণ গগৈ ডাঙৰীয়াই আমাৰ ইয়াতে BPF তেওঁলোকৰ তেতিয়াৰ দিনত আপোনাৰ ইয়াৰ জাতীয় সংগঠন আছিলে, গতিকে তেওঁলোকক এৰি দিছিলে। এৰি দিয়াৰ পাছত তেওঁলোকৰ যি কৰাপশ্যন, তেওঁলোকৰ যি ভ্ৰষ্টাচাৰ, তাক দেখি পেলাই এতিয়া আমাৰ কংগ্ৰেছ দলে ভাবিলে যে নহয়, যদি BTCবাসীক ন্যায় দিবলৈ হয় আমি কংগ্ৰেছ দল আহিব লাগিব। আৰু BTCবাসীয়েও এটা নতুনত্ব বিচাৰি আছে। UPPLৰ যি জুমলাবাজি তাকো দেখিলে, আৰু বিজেপিয়ে যি তেওঁলোকৰ ভাগ কৰা ৰাজনীতি, আজি আপুনি চাবলৈ যাওক 6 জনগোষ্ঠী আৰু এক্সিষ্টিং যিসকল ST আছে তেওঁলোকৰ মাজত যুদ্ধ লগাবৰ কাৰণে তেওঁলোকে বিচাৰি আছে। তেওঁলোকেই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি ক'লে, এতিয়া উল্টাই পেলাই মানে যে কৈছে নহয় বোলে অন্য যিসকল জনজাতি আছে, মিচিং, বড়ো, কাৰ্বি, তেওঁলোকে বোলে তেওঁলোকক বিৰোধ আচৰণ কৰিছে। এইবোৰ চব মিছা কথা কৈ আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ লগাব বিচাৰিছে। আমি ইয়াৰ পৰা অসমখনক বচাব বিচাৰোঁ, এখন শান্তিৰ অসম আমি গঢ়িব বিচাৰোঁ। আৰু তাৰ বাবে ৰাইজেও বিচাৰে এখন শান্তিৰ অসম, য'ত হিন্দু মুছলমান বুলি কথা নাই, সকলোৱে জীয়াই থাকিব পাৰে। নাই, ইছ্যুটো 1 নম্বৰতে তেওঁলোকৰ ভ্ৰষ্টাচাৰী যিটো ইছ্যু সেইটোতো আছে, সকলোৱে জানে। গতিকে সেইটো আমি কি উন্নয়ন কৰিম, আজি আমি BTC ৰাইজক আমি আশ্বাস দিছোঁ, আমি যদি কাইলৈ আমি পাৱাৰত আহোঁ আমি সকলোকে ন্যায় প্ৰদান কৰিম, সকলোকে আমি মাটিৰ পট্টা দিম। যিসকল যোগ্য প্ৰাপ্য, তেওঁলোকৰ প্ৰাপ্য আমি তেওঁলোকক দিম। আৰু আপোনালোকে জানে আমাৰ যে কংগ্ৰেছৰ চৰকাৰ আহিলে 26 চনত আমাৰ কেইটামান চুক্তি আছে। যেনেধৰণে আমি গেছ চিলিণ্ডাৰৰ দাম 1200ৰ পৰা আমি 500 টকা কৰিম। ঠিক তেনেধৰণে আমি মিছা কথা কোৱা নাই। আমাৰ অন্য য'ত আমাৰ কংগ্ৰেছ দলৰ চৰকাৰ আছে, আপোনালোকে খবৰ ল'ব, কৰ্ণাটকতে খবৰ লওক, তাতে আমি 500 টকা চিলিণ্ডাৰ দি আছোঁ। আৰু আমি বিজুলী 200 ইউনিট আমি ফ্ৰী দিম দুখীয়া মানুহৰ বাবে। আৰু যিটো অৰুণোদয় বুলি তেওঁলোকে জুমলাবাজি এটা 1200 টকা, তাকো সকলোকে নিদিয়ে, কেৱল মাত্ৰ বিজেপি কৰাসকল মহিলাসকলক দিছে। আমি সকলোকে দিম, সকলো দুখীয়া মহিলাক আমি 3000 টকা, 2500ৰ পৰা 3000 টকাকৈ আমি অনুদান দিম। আৰু বিশেষকৈ যিবোৰ স্কুল তেওঁলোকে বন্ধ কৰি দিলে, আজি চৰকাৰী বিদ্যালয়বিলাক তেওঁলোকে বন্ধ কৰি দিছে, ডাঙৰ প্ৰাইভেট স্কুল খুলিছে। আমি সেই চৰকাৰী বিদ্যালয়বিলাক পুনৰ আমি খুলিম, কাৰণ কেলৈ আমাক স্বাস্থ্য ব্যৱস্থা আৰু শিক্ষা ব্যৱস্থাটো ভাল লাগে, তেতিয়াহে আমাৰ উন্নতি হ'ব, তেতিয়াহে সকলোৰে কল্যাণ হ'ব। এতিয়া কাৰ হয় আপোনালোকে নিৰ্বাচন প্ৰচাৰ চলাব? আমি ইয়াততো এইটো পৰিষদীয় সমষ্টি আপোনাৰ দৰংগাজুলি, ইয়াতে আমাৰ কেণ্ডিডেট হৈছে ছয়জন গয়াৰী ডাঙৰীয়া। তেখেতে ছয়জন গয়াৰী ডাঙৰীয়া এজন উদীয়মান যুৱক, তেওঁ সমাজসেৱক হয়, সকলোৰে লগত মিলি থাকে, কোনো জাতি ধৰ্ম বৰ্ণৰ কথা নাই। সকলোৱে তেওঁক ভালো পায়, গতিকে তেওঁ এবাৰ বিপুল ভোটত তেওঁ জয়ী হ'ব। BTC নিৰ্বাচনত ৰাইজৰ নিমিত্তে ৰাইজৰ কাম কৰিম বুলি আমাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ৰাইজৰ উন্নতিৰ কাৰণে পিছ পৰি থকা কিছু কাম আছে, বা কিছু বুলি নহয় বহুতখিনি কাম আছে। আৰু লগতে ৰাইজৰ উন্নতিৰ বাবে আৰু ৰাইজক শান্তি দিবলৈ কাৰণে আৰু আমাৰ BTCত এই BTCৰ মাজত বা আমাৰ 6 শিডিউল BTCত সকলো জনজাতিৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু ৰাইজক লৈ ৰাইজৰ অভাৱ অভিযোগ পৰিপূৰ্ণ কৰিবৰ কাৰণে কংগ্ৰেছ দলৰ পৰা মই প্ৰাৰ্থী হৈ ওলাই আহিছোঁ। আৰু যেতিয়া ৰাইজে সহায় কৰিব, ভোট দি জিকাই দিব, যেতিয়া মোৰ যিটো ইচ্ছা আছে, যি মই প্ৰতিশ্ৰুতি লৈ আহিছোঁ কাৰ্য কৰিবৰ কাৰণে ৰাইজৰ উন্নতিৰ নিমিত্তে, মই সেই মোৰ প্ৰতিশ্ৰুতিটো পৰিপূৰ্ণ কৰিম বুলি মই ৰাইজৰ আগত মই আহিছোঁ। আৰু আজিও মই ৰাইজক মই কৈছোঁ, ৰাইজে যদি মোক এবাৰ জিকাই দিয়ে তেন্তে মই 5 বছৰৰ ভিতৰত যিমানখিনি কাৰ্য কৰিব লাগে ইয়াত মই সেইখিনি কাৰ্য কৰিম। আৰু ৰাইজৰ লগত মই কোনো মাটিৰ ৰাজনীতি কৰিব অহা নাই, যেনে আন দলে কৰে, মই নাম নকওঁ, কিন্তু চবেই কৰে। যিমান দল আহে সকলোৱে মাটিৰ ৰাজনীতি কৰে, কিন্তু আজিলৈকে মাটি বড়ো মানুহকো দিয়া নাই,
আৰু আন সম্প্ৰদায়ৰ মানুহকো দিয়া নাই গতিকে মই মাটিৰ ৰাজনীতি কৰিম বুলি মই অহা নাই কিন্তু ৰাইজৰ ওচৰত ৰাইজৰ অভাৱ অভিযোগ জানিবৰ কাৰণে তেওঁলোকৰ মাজত আহি তেওঁলোকৰ লগত থাকি ৰাইজৰ লগত থাকি ৰাইজৰ কাম কাজ কৰিবৰ কাৰণে মই আগবাঢ়ি আহিছোঁ গতিকে মই আমাৰ এই 26 নং দৰংগাজুলি সমষ্টিৰ সদৌ ৰাইজৰ বাকীলৈ মোৰ বিনম্ৰ অনুৰোধ যে ৰাইজে আগবাঢ়ি আহে যাতে যেন কংগ্ৰেছ দলক ভোট দি যাতে যেন জয়যুক্ত কৰায় ধন্যবাদ আমাৰ ৰাইজে হাতৰ ছবিত ভোট দিব লাগিব ৰাইজে নিজৰ বিবেক ভোট দিব লাগিব আৰু মই অনুৰোধ কৰিছোঁ ৰাইজে আমাৰ ছবি হ'ল হাতৰ ছবি গতিকে কংগ্ৰেছ দলৰ হাতৰ ছবিত ভোট দি জয়যুক্ত কৰাটো মই কামনা কৰিছোঁ ধন্যবাদ